আতংকৰ সৃষ্টি নকৰিব। আমি অসমখনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সংকল্প লৈছো আৰু এই সংকল্পত আৰু এই আকাংক্ষাক বাস্তৱত ৰূপায়ণৰ বাবে দিনে ৰাতিয়ে মই কাম কৰি থাকিম। মোক কোনেও তাত বাধা দি ৰাখিব নোৱাৰে। এটা নতুন ট্ৰেণ্ড অসমত কিছুদিনৰ পৰা দেখা দিছে যে আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হেণ্ডেল, ফেচবুক হেণ্ডেলসমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰে। যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলোঁ, একাংশ লোকে অসমৰ ছ'চিয়েল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে। একাংশ ইমানো ক'ব গ'লে যে গণ পদত্যাগ আৰম্ভ হ'ল, মাছ ৰেজিগনেশ্যন আৰম্ভ হ'ল। ময়ো বাতৰিটো পাই আচৰিত হ'লোঁ। মই কালি একো মতা নাছিলোঁ। গুৱাহাটীলৈ আহিয়ে মই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলোঁ। মই ফেচবুক লাইভত যাম, আপোনালোকে মোক কথাটো কি আছে অলপমান বুজাই কওক। দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে। 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল। 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল। 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে। অৰ্থাৎ সংখ্যাটো কিমান? 2021ত 36 গৰাকী, 2022ত 12 গৰাকী, 2023ত 64 গৰাকী আৰু 2024ত এতিয়ালৈকে 5 গৰাকী। ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম। কংগ্ৰেছ দলে ইয়াক লৈ ফূৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। কেইদিনমান আগতে মই কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে। অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল। কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাওক। যোৰহাটত মেডিকেল কলেজ কৰোঁতে প্ৰতিদিন বাতৰি কাকতৰ লগততো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলোঁ প্ৰতিটো দিনেই। এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছোঁ। 2021ত পদত্যাগ কৰিলে 36 জনে। 2021ত নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? মেডিকেল কলেজত 2021ত 36 জনে পদত্যাগ কৰিলে, কিন্তু নতুন ডক্টৰ কিমান এপইণ্টমেণ্ট হ'ল? 2021ত নতুন ডক্টৰ এপইণ্টমেণ্ট হ'ল 2079, 279। 36 জনে পদত্যাগ কৰিলে, 279 জনে নতুন চাকৰি পালে। তাৰমানে আমাৰ লাভ হ'ল নে লোকচান হ'ল? নেটটো আমাৰ গেইনে হ'ল। 2022ত 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022ত মেডিকেল কলেজসমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰিলে। ভাবি চাওক, 441 পদত্যাগ কিমানে কৰিলে? 12 জন। 2023ত পদত্যাগ কৰিলে 64 জনে। তাৰ বিপৰীতে নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? 302 জন, 302। আৰু এই বছৰ 30-40 জন ডক্টৰে পদত্যাগ কৰিব। তাৰো কাৰণ মই আপোনালোকক ক'ম। তাৰ বিপৰীতে যোগদান কৰিব 183 জন চিকিৎসকে, ডক্টৰে মেডিকেল কলেজত। 2016 চনৰ পৰা যদি আমি হিচাপ কৰোঁ, 2024ত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত মেডিকেল কলেজসমূহত 1676 নতুন ডক্টৰে যোগদান কৰিছে। আপোনালোকে চাওক, চিকিৎসকে হওক বা এই মেধা ছাত্ৰ ছাত্ৰীসকলে হওক, আমাৰ ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আছে।
এতিয়া পদত্যাগ কিয় কৰে? প্ৰথম কথা, চৰকাৰী চাকৰিত অৱসৰৰ সময় হ'ল 60 বছৰ। মেডিকেল কলেজবিলাকত আমি ৰিটায়াৰমেণ্টৰ সময় বঢ়াই লৈ গৈছোঁ 70 বছৰলৈকে। এতিয়া 60ৰ পৰা 70 বছৰ বয়সত বহু ডক্টৰে কাম কৰিব নোৱাৰে, কাৰণ শৰীৰ সকলোৰে একে নাথাকে। বহুকেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকেতো ছাৰ কাম কৰিলোঁ, এতিয়া পৰিয়ালৰ লগত থাকিম, অকণমান সময় দিওঁ, গতিকে এক্সটেনশ্যনটো আমাক নালাগে। তাৰমানে 70 বছৰলৈকে মই কাম কৰিব নোখোজোঁ। তেওঁলোকক আমিতো বিদায় দিব লাগিব, কাৰণ বেলেগ কৰ্মচাৰীয়েও 60 বছৰলৈকে কাম কৰে। ডক্টৰসকলক আমি 70 বছৰলৈ ৰাখোঁ, কিন্তু সকলোৰে স্বাস্থ্য একে নহয়। দ্বিতীয়তে কিয় পদত্যাগ কৰে? এজন কাৰ্ডিঅলজিৰ ডক্টৰ, তেওঁ মেডিকেল কলেজত কাৰ্ডিঅলজিত জইন কৰিছে। সময়ত তেওঁ DM কাৰ্ডিঅলজিৰ চিট পালে। সকলো ল'ৰাই পঢ়িব খোজে। এজন ল'ৰাই চাৰ্জাৰীত আমাৰ তাতে চিকিৎসা কৰি আছে, প্ৰফেচাৰ হৈ আছে, এছিষ্টেণ্ট প্ৰফেচাৰ হৈ আছে। নিউৰ' চাৰ্জাৰীত তেওঁ চিট পালে। পোষ্ট গ্ৰেজুৱেটৰ পিছত মেডিকেলত DM আৰু MCH পঢ়ে। আৰু ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমীয়া ল'ৰা ছোৱালীবোৰ আজিকালি পঢ়িবলৈ যায়। আমি তেওঁলোকক কেনেকৈ মানা কৰিম? তৃতীয়তে, আমাৰ মাজত এনেকুৱাও ডক্টৰ আছে যিসকলে নাৰ্ছিং হোমত বেছি দৰমহা পায় কাৰণেও গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে, কিন্তু তাৰ বিপৰীতে যোগদানে কিমান কৰে? মই ভাল পালোহেঁতেন কংগ্ৰেছ দলে পদত্যাগ কৰা ডক্টৰৰ সংখ্যা ছ'চিয়েল মিডিয়াত যেতিয়া দিছিলে, তাৰ লগত নতুন কিমান ডক্টৰে যোগদান কৰিলে তাৰ বিষয়েও তেওঁলোকে সাহসেদি ক'ব লাগিছিল। কাৰণ এই যে 2021ত 36 জন ডক্টৰে পদত্যাগ কৰাৰ বিপৰীতে 279 জন ডক্টৰে যোগদান কৰিলে, এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, এয়া অসমৰ কৃতিত্ব। অসমত যে চাওঁতে চাওঁতে মেডিকেল কলেজ 3খনৰ পৰা 13খনলৈ বৃদ্ধি পালে, এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, এয়া অসমৰ কৃতিত্ব। অসমৰ দুখীয়া 1500 ল'ৰাই, মধ্যবিত্ত 1500 ল'ৰাই আজি মেডিকেল কলেজ অসমত পঢ়িবলৈ সুবিধা পাইছে, এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, এয়া অসমৰ কৃতিত্ব। হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰক, কিন্তু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ যাওঁতে ৰাজ্যখনক সমালোচনা নকৰিব, আতংকৰ সৃষ্টি নকৰিব। আমি অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সংকল্প লৈছোঁ, আৰু এই সংকল্পত আৰু এই আকাংক্ষাক বাস্তৱত ৰূপায়ণৰ বাবে দিনে ৰাতিয়ে মই কাম কৰি থাকিম। মোক কোনেও তাত বাধা দি ৰাখিব নোৱাৰে।